আজি আমি বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাত পুৱা 8:30 বজাত চবে সমবেত হৈছিলোঁ। কাৰণ আজি বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস। কিন্তু আজি আমি এই প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা ক্ৰীড়া সন্থাৰ মজিয়াত আহি উপস্থিত হোৱাৰ লগে লগে এটা বেয়া নিউজ আমাৰ মাজত আহি পৰিল যে আমাৰ জিলা ক্ৰীড়া সন্থাৰ এজন জ্যেষ্ঠ সভ্য আমাৰ মাজৰ পৰা পৰলোক গমন কৰিছে। সেইবাবে আজিৰ প্ৰতিষ্ঠা দিৱসৰ যি বৰ্ণিল কাৰ্যসূচী আছিল, আমি জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ বাহিৰে সমূহ কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। এই কাৰণেই যে আজিৰ এই শুভক্ষণত আমাৰ মাজৰ পৰা বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাৰ এজন সুদক্ষ সভ্য পৰলোক গমন কৰিছে। আজি আমাৰ ভাষাত নাই আমি কি বুলি ক'ম। তেখেতৰ আত্মাৰ চিৰসদ্গতি কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গক আমি জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিকভাৱে সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু জিলা ক্ৰীড়া সন্থাৰ অকল প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰি আজিৰ অনুষ্ঠান ইয়াতে আমি সমাপ্তি ঘোষণা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আজি আমাৰ বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাৰ 28তম প্ৰতিষ্ঠা দিৱস। আজি 28তম প্ৰতিষ্ঠা দিৱসত আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। চাফাই অভিযান, বৃক্ষৰোপণ, বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছিলোঁ। কিন্তু আমি খুবেই মৰ্মাহত, আজি ৰাতিপুৱা আমি ইয়াত উপস্থিত হৈয়ে গম পালোঁ যে আমাৰ জিলা ক্ৰীড়া সন্থা বিলাসীপাৰাৰ এজন জ্যেষ্ঠতম সদস্য শ্ৰীযুত ফৰাদ আলী ডাঙৰীয়া আমাৰ মাজৰ পৰা আজি নোহোৱা হ'ল। তেখেতে পৰলোক গমন কৰিলে আৰু তেখেতৰ ইহলীলা সম্বৰণৰ লগত আমি চবেই ইহলীলা সম্বৰণৰ কাৰণে আমি প্ৰতিজন সদস্য বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাৰ প্ৰতিজন সদস্যই খুবেই বেছি মৰ্মাহত। আৰু সেইবাবেই আজি আমাৰ জিলা ক্ৰীড়া সন্থাৰ যিমানখিনি কাৰ্যসূচী আছিলে গোটেইখিনি কাৰ্যসূচী বাতিল কৰা হৈছে। অকল আমি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন কৰি আমি গোটেই দিনটোৰ কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। অনাগত দিনত এটা ভাল দিন চাই পেলাই আমি ৰৈ যোৱা কাৰ্যসূচীখিনি সমাপন কৰিম। তাৰ লগতে আমি আজি বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাৰ প্ৰতিগৰাকী সভ্য, শুভাকাংক্ষী আৰু জ্যেষ্ঠ উপদেষ্টা, জ্যেষ্ঠজন সকলোকে প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।